কাইলেৰ পৰা এটা নিউজ স্প্ৰেড হৈ আছে কি গুৱাহাটী বা কামৰূপ মেট্ৰ' জিলাখনত পেট্ৰল বা ডিজেলৰ নাটনি হৈছে। চ' ইমিডিয়েটলি যোৱাকাইলৈ এই নিউজটো মই পোৱাৰ পিছত মই নিজৰ ফিল্ড ফাংচনাৰীক এক্টিভেট কৰিলোঁ আৰু যিমান কেইখন পেট্ৰল পাম্প আছে চবতে আমি ফিল্ড ফাংচনাৰী পঠিয়ালোঁ। ইনফেক্ট ৰাতি ময়ো কিছুমান পেট্ৰল পাম্প নিজে ভিজিট কৰিলোঁ। চ' ৰিপৰ্ট যেটো পালোঁ ফিল্ড ফাংচনাৰীৰ পৰা আৰু মই পাৰ্চনেলি ভিজিট কৰিও যেটো চালোঁ এইটো হয় কি কোনো পেট্ৰল পাম্পত পেট্ৰল বা ডিজেলৰ কোনো ধৰণৰ শ্বৰ্টেজ নাই। সাফিচিয়েণ্ট কোৱান্টিটি অফ ষ্টক অফ বোথ পেট্ৰল এণ্ড ডিজেল আৰ এভেইলেবল ইন কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট। কিন্তু আমি যোৱাকাইলৈও দেখিলোঁ, যোৱাকাইলৈ ৰাতি মই পাৰ্চনেলি দেখিলোঁ, আজিও গুৱাহাটীৰ বহুত পেট্ৰল পাম্পত আমি দেখি আছোঁ কি মানুহৰ লাইন হৈছে, গাড়ী বহুত বাঢ়ি আছে। তাৰ মানে এইটো এটা ইণ্ডিকেশ্যন এইটো কি মানুহৰ পেনিক বাইং হৈ আছে। চ' আপোনালোকৰ মাধ্যমত চবতকৈ প্ৰথমত মই এনচিয়'ৰ কৰিছোঁ কি কোনো ধৰণৰ শ্বৰ্টেজ কামৰূপ মেট্ৰ' জিলাখনত বা গুৱাহাটী চিটিত এতিয়া নাই আৰু আমি আহিবলগীয়া নিয়াৰ ফিউচাৰত দেখাও নাই।